কি খবৰ ভালনে আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে স্বাগতম জনাইছোঁ উৰ্ণা ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আজি ওলাইছোঁ ফুৰিব যাবলৈ ক'লৈ যাওঁ সেয়া সকলো আপোনালোকে দেখি থাকিব আৰু আমি এয়া আফ্ৰিনা ৰেডি বেটা ৰেডি মই ৰেডি আৰু এইফালে ভণ্টিও ৰেডি চব ৰেডি আমি ওলালোঁ যাবলৈ আৰু তেন্তে আপোনালোকে ভিডিঅ'টো ওলাই মেলি ৰেডি ৰেডি আফিনা চকলেট লৈ আছে ফ্ৰিজৰ পৰা বেয়া বুলি ক'ব সিহঁতি দুটা ৰেডি আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ সকলো আৰু বাটতে আছোঁ ক'লৈ গৈছোঁ সেয়া সকলো গম পাই থাকিব আৰু এই ঠাইডোখৰ বৰপুখুৰী পাৰৰ এই ঠাইডোখৰ মোৰ খুবেই প্ৰিয় সেইকাৰণে আপোনালোকলৈ অকণমান আগবঢ়ালোঁ জেগাডোখৰ খুব ভাল লাগে আজি আমি আহিছোঁ কাৰেংঘৰলৈ আৰু কাৰেংঘৰ হৈছে শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত আৰু এয়া আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ প্ৰথমতে আমি টিকেটটো কাটি ল'ব লাগিব তাৰপিছত আমি কাৰেংঘৰৰ ভিতৰ চোৱা আপোনালোকক দেখুৱাই আছোঁ এয়া আমি ভিতৰলৈ সোমাই গৈ আপোনালোকক পৰিৱেশটো অকণমান দেখুৱাই লৈছোঁ গোটেই চাৰিওফালে ফুলনি এয়া পৰিৱেশটো বৰ সুন্দৰময় ধুনীয়া পৰিৱেশ আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ আৰু এয়া কাৰেংঘৰ হৈছে স্বৰ্গদেউ আহোম ৰজাসকলৰ ৰাজমহল আৰু যিহেতু এই কিতাপত বৰ্ণিত আছে যে কাৰেংঘৰৰ মূল দুৱাৰ 4খন আৰু এই প্ৰথম আৰু দুৱাৰকেইখনক সিংহ দুৱাৰ বুলিও কোৱা হয় আৰু প্ৰথম দুৱাৰেদি আমি সোমাই গৈ ভিতৰ চোৱা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে কাৰেংঘৰ চাবলৈ আৰু ইয়াৰ মহত্ব আছে যিহেতু আহোম ৰজাসকলৰ দিনৰ এই ৰাজমহল হয় আৰু ইয়াৰ যি পিৰামিড সেয়া বৰ ধুনীয়া এই আপোনালোকে দেখিছেনে আৰু এতিয়া আমি একেবাৰে ওপৰলৈ উঠি আহিলোঁ আৰু ওপৰলৈ উঠি আহি আপোনালোকক ভিউটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আকৌ আমি ভিতৰ চোৱালৈ সোমাই গৈছোঁ এয়া দেখিছেনে চাৰিবেৰ কেনেকুৱা নিৰ্মিত আৰু দেখিবলৈ ইমান ধুনীয়া আৰু এইফালে হৈছে আমি যিখন দুৱাৰেদি সোমাই আহিছিলোঁ এয়া ওপৰলৈ উঠি আহিছিলোঁ আৰু এয়া দেখিছেনে কিমান ওখ হয় আৰু থিয় হয় একদম আৰু আপোনালোকে দেখিব পাইছে আৰু এনেকৈ আমি দুবাৰ তিনিবাৰ ঘূৰিলোঁ গোটেই কাৰেংঘৰটো ভিতৰভাগ যিহেতু মই প্ৰথম গৈছোঁ সেইকাৰণে বৰ ভালকৈ নাজানো আৰু ভিনদেউৰ লগত যোৱাৰ কাৰণে তেওঁ আমাক দেখুৱাই লৈ গৈছে কোনফালেদি আহিব লাগে কোনফালেদি যাব লাগে প্ৰথম গ'লে হয়তো অকণমান মানুহৰ অসুবিধা হ'ব পাৰে কিন্তু একো নাই কিন্তু বৰ ধুনীয়া জেগা ওপৰৰ ভাগ দেখুৱাইছোঁ দেখিছেনে এনেকৈ ফুল কটা আছে ডিজাইন বৰ ধুনীয়া পৰিৱেশ এইফালে বাটটোলৈ যাবলৈ দিয়া নাই ন' এণ্ট্ৰি আৰু এয়া হৈছে কাৰেংঘৰৰ বাহিৰ চোৱা এইফালে আৰু এনেকৈ বহিবলৈ ঠাইও আছে আৰু এইডোখৰ বাহিৰ ভাগ হয় আৰু ইয়াতে বহি লৈ আমি অলপ দেৰি বহিলোঁ ইমান ধুনীয়া পৰিৱেশটো দেখাই আছোঁ এয়া বহুত শান্তিময় পৰিৱেশ বহুত ভাল লাগিছে বহুত অগণন মানুহ আহে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে কাৰেংঘৰ চাবলৈ শিৱসাগৰৰ নাজিৰাৰ গড়গাঁৱত আছে কাৰেংঘৰটো আৰু কাৰেংঘৰৰ মহত্ব বহুত কথা জানিবলগীয়া আহোম ৰজাসকলৰ দিনৰ ৰাজমহল যিহেতু ভাল লাগিলে নে কোৱা
ফুৰিছোঁ, কাৰেংঘৰ ফুৰিলোঁ আৰু লগতে আপোনালোককো দেখুৱালোঁ। আৰু কেনেকুৱা পালে জনাব, লাইক এটা কৰি দিব যদি ভাল পালে। নতুনকৈ যিসকলে মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু দুকপিমান ফটো আপোনালোকলৈকে আগবঢ়ালোঁ। তেনেহ'লে আজিলৈ বাই বাই। আকৌ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ।